এইখন দিখৌ নদী শিৱসাগৰ জিলাৰ অন্যতম এখন প্ৰধান নদী। নগা পাহাৰৰ পৰা ওলাই শিৱসাগৰ জিলাতে শেষ হৈছে দিখৌমুখত ব্ৰহ্মপুত্ৰ নদী। আৰু নদীখনৰ আন এটা নাম হৈছে বশিষ্ঠ গংগা। বশিষ্ঠ গংগা বুলি সকলোৱে কয়। ইয়াৰ পাৰত হেনো বশিষ্ঠ মুনিৰ আশ্ৰম আছে। শান্ত সমাহিত এখন নদী যদিও এখন খুব খৰস্ৰোতা আৰু খুব থিয় নদী। নদীখন শান্ত সমাহিত হয় বুলিনো কেনেকৈ ক'ব, কাৰণ বাৰিষাৰ ইয়াৰ কালৰূপ। ইয়াত কালৰূপ ধৰে বাৰিষা। বিশেষকৈ জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰতি বছৰে দিখৌ নদীৰ বান অহাটো এটা নিয়ম। আমি সৰুৰ পৰা দেখি দিখৌ নদী প্ৰতি জুলাই মাহত বিশেষভাৱে বাঢ়ে আৰু লাহে লাহে ই বিভিন্ন অঞ্চল প্লাবিত কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন অঞ্চল প্লাবিত কৰে, এনেধৰণে প্লাবিত কৰে যে মানুহৰ অৱস্থা হাহাকাৰ হয়। এইটো দীৰ্ঘদিনীয়া এটা সমস্যা। এই সমস্যাটো এতিয়াও